আজিৰ তাৰিখত এটা ডাঙৰ প্ৰশ্ন অসমৰ বেদনা কি সমগ্ৰ ভাৰতৰ বেদনা নহয় কেন্দ্ৰীয় চৰকাৰ আৰু ৰাষ্ট্ৰীয় সংবাদ মাধ্যম কেতিয়া সাৰ পাব আমি কোনো ৰাজনৈতিক দলৰ পক্ষ বা বিপক্ষৰ কথা ক'বলৈ বিচৰা নাই আজি আমি কথা ক'ম মানৱতাৰ আজি আমি কথা ক'ম সেই বেদনাৰ যে প্ৰতি বছৰে লাখ লাখ অসমবাসীৰ জীৱন বিপৰ্যস্ত কৰি তোলে আজিৰ এই প্ৰশ্ন কেৱল অসমৰ নহয় সমগ্ৰ ভাৰতৰ দেশৰ যিকোনো প্ৰান্তত কোনো প্ৰাকৃতিক দুৰ্যোগ সংঘটিত হ'লে সমগ্ৰ দেশ একেলগে সেই ৰাজ্যৰ কাষত থিয় দিয়ে কিন্তু যেতিয়া প্ৰতি বছৰে অসম ভয়ংকৰ বানৰ কবলত পৰে তেতিয়া সমগ্ৰ দেশৰ দৃষ্টি একে সমানে এই দুৰ্যোগৰ ওপৰত কিয় নপৰে এয়া আমাৰ মনত উদয় হোৱা আজিৰ তাৰিখৰ আটাইতকৈ ডাঙৰ প্ৰশ্ন অসমত বান কোনো নতুন ঘটনা নহয় প্ৰতি বছৰে বৰষুণ আহিলে লাখ লাখ মানুহে নিজৰ ঘৰ দুৱাৰ এৰি আশ্ৰয় বিচাৰিবলৈ বাধ্য হয় অসংখ্য পৰিয়ালৰ ঘৰ দুৱাৰ বানপানীত উটি যায় খেতি পথাৰ শস্য পশুধন ব্যৱসায় আৰু বহু বছৰৰ পৰিশ্ৰম মুহূৰ্ততে নদীৰ সোঁতত বিলীন হৈ যায় বহু শিশুৱে বিদ্যালয়লৈ যাব নোৱাৰে ৰোগীয়ে সময়মতে চিকিৎসালয় পাব নোৱাৰে গৰ্ভৱতী মহিলা বৃদ্ধ বৃদ্ধা আৰু সৰু সৰু শিশুসকলৰ বাবে জীৱন ৰক্ষা কৰাটো এক ডাঙৰ সংগ্ৰাম হৈ পৰে এইবাৰ বানত সমগ্ৰ অসম বিধ্বস্ত বৰ্তমানলৈকে প্ৰাপ্ত খবৰ অনুসৰি প্ৰায় 28 গৰাকী লোকৰ বানত মৃত্যু হৈছে আৰু কিমান যে সন্ধানহীন হৈ আছে তাৰ সঠিক তথ্য এতিয়াও প্ৰকাশ পোৱা নাই মানুহ আৰু ঘৰচীয়া জীৱ-জন্তুৰ মৃতদেহ পানীত উপঙি যোৱা দৃশ্যই সকলোৰে বুকু কঁপাই তুলিছে কিন্তু বুকু কঁপা নাই কেন্দ্ৰীয় চৰকাৰৰ আৰু ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ বনাঞ্চলত বাস কৰা হাতী হৰিণ গড় আদি অসংখ্য বন্যপ্ৰাণীও নিজৰ বাসস্থান এৰি নিৰাপদ ঠাই বিচাৰি ওলাই আহিবলৈ বাধ্য হৈছে কিন্তু ৰাষ্ট্ৰীয় স্তৰৰ দায়িত্বশীল কোনো সংস্থাই এতিয়াও আগবাঢ়ি অহা নাই এই দুৰ্ভাগ্যজনক সময়ত ই সঁচাকৈ আমাৰ বাবে দুৰ্ভাগ্যজনক বানপানীৰ ফলত লাহে লাহে মানুহ আৰু বন্যপ্ৰাণীৰ মাজত সংঘাতো বৃদ্ধি পোৱাৰ শংকাও ইতিমধ্যে ঘনীভূত হ'বলৈ ধৰিছে এনে অৱস্থাত এয়া কেৱল এটা প্ৰাকৃতিক দুৰ্যোগ এই বুলি যদি আমি সামৰি থওঁ নহ'ব ই এক গভীৰ মানৱীয় সংকটলৈ ইতিমধ্যে পৰিৱৰ্তন হৈছে কিন্তু আটাইতকৈ ডাঙৰ প্ৰশ্নটো হ'ল প্ৰতি বছৰে সংঘটিত হোৱা এই ভয়াৱহ বিপৰ্যয়ক কেৱল প্ৰাকৃতিক দুৰ্যোগ বুলি কৈ এৰি দিয়াটোৱেই যথেষ্ট নেকি দশক ধৰি চলি অহা এই ভয়াৱহ বানপানীৰ সমস্যাৰ স্থায়ী সমাধান বিচাৰিবলৈ অধিক দৃঢ় আৰু সুদূৰ প্ৰসাৰী প্ৰচেষ্টা লোৱাৰ প্ৰয়োজন নাইনে বাৰু আধুনিক প্ৰযুক্তি বৈজ্ঞানিক নদীৰ ব্যৱস্থাপনা শক্তিশালী বান্ধ উন্নত জল নিকাশ ব্যৱস্থা ফলপ্ৰসূ দুৰ্যোগ ব্যৱস্থাপনাৰ জৰিয়তে ক্ষয়ক্ষতি যথেষ্ট পৰিমাণ হ্ৰাস কৰিব পৰা যায় সেই কথাখিনি বিবেচনা কৰিবৰ কাৰণে ভাৰতবৰ্ষত কি মানুহৰ অভাৱ হৈছে এনে প্ৰযুক্তিৰ কি অভাৱ হৈছে যদি অভাৱ হৈছে সেই কথাও স্পষ্ট কৰিব লাগে কিন্তু আমাৰ প্ৰশ্ন হৈছে এই সময়ছোৱাত আমাৰ ৰাষ্ট্ৰীয় সংবাদ মাধ্যম আৰু চৰকাৰে একেই সমান গুৰুত্ব প্ৰদান নকৰে কিয় দেশৰ আন অঞ্চলত বৃহৎ উন্নয়নমূলক প্ৰকল্প ৰূপায়ণ হ'ব পাৰে কিন্তু অসমৰ বান সমস্যাৰ স্থায়ী সমাধানৰ বাবে ৰাষ্ট্ৰীয় পৰ্যায়ত একেই ধৰণৰ গুৰুত্বপূৰ্ণ আলোচনা কিয় দেখা নাযায় দেশত যেতিয়া কোনো ৰাজনৈতিক বিতৰ্ক বা আন কোনো ঘটনা ঘটে তেতিয়া টেলিভিছন চেনেলসমূহত ঘণ্টাৰ পিছত ঘণ্টা বিতৰ্ক চলে ৰাষ্ট্ৰীয় টেলিভিছন মাধ্যমত ষ্টুডিঅ'ত উচ্চ স্তৰত তৰ্ক বিতৰ্ক হয় ছ'চিয়েল মিডিয়াত বিভিন্ন হেছটেগ ভাইৰেল হয় কিন্তু যেতিয়া লাখ লাখ মানুহে বানত নিজৰ সকলো হেৰুৱায় তেতিয়া সেই একেই উৎসাহ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত বহু সময়ত দেখা নাযায় এই প্ৰশ্ন কোনো এটা বিশেষ সংবাদ মাধ্যমক লক্ষ্য কৰি নহয় ই সমগ্ৰ সংবাদ মাধ্যমৰ অগ্ৰাধিকাৰক লৈ উত্থাপিত হোৱা এক স্বাভাৱিক প্ৰশ্ন আৰু এই প্ৰশ্নটো উত্থাপন হোৱাৰ কথাটোৱেই হৈছে যে সমানে উত্তৰ পূৰ্বাঞ্চলে গুৰুত্ব নাপায় ৰাষ্ট্ৰীয় পৰ্যায়ত উত্তৰ পূৰ্বাঞ্চলৰ খবৰসমূহ কম গুৰুত্বপূৰ্ণ এনেধৰণৰ ভাৱ এটা তেওঁলোকে প্ৰকাশ কৰা যেন লাগে উত্তৰ পূৰ্বাঞ্চলৰ মানুহৰ জীৱনৰ মূল্য কম নেকি বাৰু অসমৰ মানুহৰ বেদনা ৰাষ্ট্ৰীয় পৰ্যায়ত আলোচনাৰ বিষয় হ'ব লাগে নে নালাগে বাৰু আন নালাগে অসমৰে সন্তান সুপৰিচিত সাংবাদিক অৰ্ণৱ গোস্বামী নাগৰীৰ কথা ক'ব বিচাৰোঁ দেশৰ বিভিন্ন বিষয়ত তেওঁৰ কণ্ঠ সদায় স্পষ্ট আৰু দৃঢ় পুষ্ট আহে ভাৰত বুলি সমগ্ৰ ভাৰতবৰ্ষ কঁপাই তোলে তেওঁ চৰকাৰ কঠিন প্ৰশ্ন সোধে জাতীয় বিষয়ত নিজৰ মতামত নিৰ্ভয় প্ৰকাশ কৰে তেন্তে স্বাভাৱিকতে বহু মানুহৰ মনত এটা প্ৰশ্ন উদয় হয় যেতিয়া অসম
এনে ভয়ংকৰ বান দুৰ্যোগৰ সন্মুখীন হয় যেতিয়া অসমত কোনো জ্বলন্ত সমস্যা হয় তেতিয়া এই বিষয়টো কি একে শক্তিশালী কণ্ঠৰে সেই একেগৰাকী লোকে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত তেওঁৰ ব্যক্তিগত চেনেলত আলোচনাৰ বিষয় কৰি কিয় নলয় এই প্ৰশ্ন কোনো ব্যক্তিৰ ওপৰত আক্ৰমণ কৰিবৰ কাৰণে লোৱা নাই ই এক গণতান্ত্ৰিক আলোচনাৰ অংশ হ'ব লাগে সেয়েহে এই কথাখিনি ব্যক্ত কৰা হৈছে যিসকল ব্যক্তিৰ কণ্ঠ সমগ্ৰ দেশত প্ৰভাৱ পেলাব পাৰে তেওঁলোকৰ প্ৰতি জনসাধাৰণৰ আশা আকাংক্ষাও স্বাভাৱিকভাৱে অধিক থাকে এই সময় ৰাজনীতি কৰাৰ সময় নহয় এই সময় ইজনে সিজনক দোষাৰোপ কৰাৰ সময় নহয় মই অৰ্ণৱ গোস্বামী ডাঙৰীয়াক দোষাৰোপ কৰিবলৈ বিচৰা নাই কিন্তু আশা কৰিম তেওঁৰ পৰা এনেধৰণৰ ভূমিকা এই সময় উদ্ধাৰ আৰু সাহায্য আৰু পুনৰ সংস্থাপনৰ সেয়েহে তেওঁৰ সহায়ৰ প্ৰয়োজন আছে কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰ আৰু স্থানীয় প্ৰশাসন অথবা সামাজিক সংগঠন সকলোৰে দায়িত্ব হৈছে যাতে বান পীড়িত প্ৰতিজন মানুহৰ ওচৰলৈ গৈ দ্ৰুতগতিত গৈ সহায় পায় তাৰ ব্যৱস্থা কৰাৰ সকলোৱে যাতে পদক্ষেপ গ্ৰহণ কৰে লগতে এই সময় স্থায়ী সমাধানৰ বাবেও গম্ভীৰভাৱে কাম কৰাটো অত্যন্ত জৰুৰী যাতে প্ৰতি বছৰে লাখ লাখ মানুহে একেই যাতনা সহ্য কৰিব লগা নহয় আমি দেশৰ প্ৰতিজন নাগৰিকলৈও আহ্বান জনাম যদি সম্ভৱ হয় বানপীড়িতসকলৰ কাষত থিয় হওক বিশ্বস্ত মাধ্যমৰ জৰিয়তে সাহায্য আগবঢ়াওক অসমৰ মানুহৰ কণ্ঠ হওক আপোনালোক তেওঁলোকৰ বেদনাক সমগ্ৰ দেশৰ আগত তুলি ধৰক কাৰণ ভাৰত তেতিয়াহে প্ৰকৃত অৰ্থত শক্তিশালী হ'ব আৰু অখণ্ড ভাৰত বুলি গণ্য কৰা হ'ব যেতিয়া ইয়াৰ প্ৰতিখন ৰাজ্যই সমান সন্মান সমান গুৰুত্ব আৰু সমান সহমৰ্মিতা লাভ কৰিব সকলো পক্ষৰ পৰা শেষত মাত্ৰ এটাই প্ৰশ্ন অসমৰ বান কেৱল অসমৰ সমস্যা নেকি নে ই সমগ্ৰ ভাৰতৰ এক যৌথ দায়িত্ব প্ৰতি বছৰে লাখ লাখ মানুহৰ জীৱন জীৱিকা ধ্বংস হোৱাৰ পাছতো আমাৰ বিবেক সঁচাকৈয়ে জাগ্ৰত হৈ আছেনে আপোনাৰ মূল্যৱান মতামত মন্তব্য বাকচত অৱশ্যই জনাব যদি আপুনি বিশ্বাস কৰে যে অসমৰ এই বেদনাই ৰাষ্ট্ৰীয় পৰ্যায়ত অধিক গুৰুত্ব লাভ কৰা উচিত তেন্তে এই ভিডিঅ'টো অধিক সংখ্যক মানুহৰ মাজলৈ শ্বেয়াৰ কৰক ধন্যবাদ